ৰাজ্যৰ এখন আইন বাতিল কৰাৰ সিদ্ধান্তই সৰ্বত্ৰ সৃষ্টি কৰিছে তীব্ৰ চৰ্চাৰ। বাতিল হ'ব অসম মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদ পঞ্জীয়ন আইন 1935। ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত অনুসৰি বাতিল হ'ব এই বিশেষ আইনখন। বৃহস্পতিবাৰে দিছপুৰত অনুষ্ঠিত কেবিনেট বৈঠকত গ্ৰহণ কৰা হয় এই বিশেষ সিদ্ধান্ত। বিধানসভাৰ আগন্তুক অধিৱেশনত আইনখন বাতিলৰ বাবে লোৱা হ'ব বিশেষ পদক্ষেপ। ইয়াৰ উপৰিও অসমৰ মুছলমান বিবাহ পঞ্জীয়নৰ বাবে উপযুক্ত আইন অনাৰ বাবেও সিদ্ধান্ত গ্ৰহণ কৰা হৈছে এই কেবিনেট বৈঠকত। ইফালে অসম মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদ পঞ্জীয়ন আইনখন বাতিল হ'লে বাল্য বিবাহ ৰোধ কৰাত সহায়ক হ'ব বুলি যুক্তি প্ৰদৰ্শন কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। असम मुस्लिम मैरिज एक्ट में चाइल्ड मैरिज को इजाजत देता था, तो हमने ये स्क्रैप करके ऑर्डिनेंस लाए थे। अभी वो ऑर्डिनेंस को हम बिल बनाऊंगा और नया एक कानून आएगा, जिस कानून का आधार में मुस्लिम रजिस्ट्रेशन अभी सरकार का घर में होगा और जो कानूनन जो एज बार है 18 एंड 21 उसी हिसाब में उसका रजिस्ट्रेशन होगा। सो पुराना कानून भी रद्द होगा और नया कानून बनेगा मुस्लिम रजिस्ट्रेशन का ऊपर। আৰু কেবিনেট সিদ্ধান্ত সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কৰা ঘোষণাৰ পাছতেই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিৰোধী শিবিৰে। ৰাজ্য চৰকাৰে আইনখন বাতিল কৰাৰ পৰিৱৰ্তে সংশোধন কৰাৰ প্ৰয়োজন বুলি মন্তব্য আগবঢ়ালে AIUDFৰ বিধায়ক ৰফিকুল ইছলামে। তাৰ উপৰিও চৰকাৰৰ সিদ্ধান্তক অযুক্তিকৰ আখ্যা দিলে বিধায়কগৰাকীয়ে। ইফালে আইন আয়োগৰ পৰা 1935 চনৰ মুছলিম বিবাহ আৰু বিবাহ বিচ্ছেদ আইনখন শুধৰণিৰ বাবে পৰামৰ্শ নোহোৱাকৈ কি যুক্তিত ৰাজ্য চৰকাৰে বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে তৃণমূল কংগ্ৰেছৰ নেতা ৰিপুন বৰায়ো। এটা জাতি জনগোষ্ঠীক টাৰ্গেট কৰি কিছুমান নকৰিবলগীয়া কাম তেখেতে কৰি এটা চমক দেখাব বিচাৰিছে। মুছলিম মেৰিজ এণ্ড ডিভোৰ্চ এক্ট 1935 তেখেতে ৰিপিলিং বিল আনিব, কেবিনেটত অলৰেডি সেইটো ৰিপিল কৰাৰ কাৰণে সিদ্ধান্ত লৈছে। কামিং ছেশ্যনত তেখেতসকলে বিল আনিব, প্ৰয়োজন একো নাছিল, কাৰণ হিন্দু মেৰিজ এক্ট আছে, আপোনালোকে জানে, মুছলিম মেৰিজ এক্টো আছিল আৰু ভাৰতৰ সংবিধানে পাৰ্চনেল লজখিনি এলাউ কৰি থৈছে। এই মুছলিম মেৰিজ এণ্ড ডিভোৰ্চ এক্ট বাতিল কৰাৰ ৰিপিল কৰাৰ কোনো প্ৰয়োজন নাছিল। কেৱল এটা তেওঁ ৰাজনৈতিক উদ্দেশ্যত কৰিছে। প্ৰথম কথা হ'ল 1935ৰ পৰা চলি অহা এই আইনখন কোনো মানুহে আজিলৈকে, কোনো মুছলমান সমাজৰ কোনো মানুহে আজিলৈকে ইয়াৰ প্ৰতিবাদ কৰা নাইকিয়া, কোনেও কোৰ্টত ইয়াৰ বিপৰীতে গৈ পেলাই আবেদন কৰা নাইকিয়া আৰু সুন্দৰভাৱে এইটো চলি আছে এটা শান্তিৰে। যে এই আইনখন ৰিপিল কৰিবৰ কাৰণে ল কমিশ্যনে তোমাক কিবা ৰিকমেণ্ড কৰিছে নেকি? যদি ল কমিশ্যনে কোনো ৰিকমেণ্ড নকৰাকে তেওঁ একপক্ষীয়ভাৱে এইটো কৰিবলৈ নোৱাৰিব। তেওঁ এটা মুঠতে অসমত তেওঁ এইটোৱেই যে তেওঁ গোটেই ভাৰতবৰ্ষত কট্টৰ হিন্দুত্ববাদী এষ্টাব্লিছ কৰিব বিচাৰিছে।